নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টত, লগতে কিমান তাৰিখত প্ৰদান কৰা হ'ব। 7 প্ৰকাৰৰ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ মোদী চৰকাৰে লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে কোনবাৰ মহিলাৰ নাম কৰ্তন কৰা হৈছে গোটৰ তালিকাৰ পৰা। মহিলা গোটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অৰুণোদয় তালিকাৰ পৰা যদি আপোনাৰ নামটো বাদ পৰিছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন, কিন্তু কেনেকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব একাউণ্টত। পিএম কিষাণৰ ধন পাবলৈ হ'লে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। কোনবোৰ কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তি টকা প্ৰদান নকৰে, লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া সোমাই দিব আপোনাৰ একাউণ্টত। বহুতে ৱেইট কৰি আছে কিমান তাৰিখত প্ৰদান কৰা হ'ব 20 নম্বৰ কিস্তিৰ ধনৰাশি। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি। এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। যদি ঘৰৰ পৰা 2জন বা 3জন ব্যক্তিয়ে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে, কিয়নো সকলো নাম কৰ্তন কৰা হ'ব। অকল এজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ থাকিব তালিকাত, আৰু তাৰ বাবে চৰকাৰে জনতাৰ বাবে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আৰু তাৰ বাবে আপোনাৰ একাউণ্টত টকা সোমোৱাটো অলপ পলম হৈ পৰিছে। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইকেৱাইচি কৰাটো বাধ্যতামূলক। বহুতে কৃষকে এতিয়ালৈকে ইকেৱাইচি কৰা নাই, আৰু তাৰ বাবে অতি শীঘ্ৰে আপুনি কৰি লওক ইকেৱাইচি। মাজত 2-3 দিন বাকী আছে, কিয়নো 2-3 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। ইকেৱাইচি আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। যদি আপোনাৰ মাটিৰ নথি পত্ৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। চৰকাৰী চাকৰিয়াল পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰী চাকৰিয়ালসকলে কিন্তু পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। অৱশেষত 7 প্ৰকাৰৰ কৃষকে নাপাব পিএম কিষাণৰ টকা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু পিএম কিষাণৰ 19 নম্বৰ কিস্তি যদি আপোনাৰ একাউণ্টত আপুনি পোৱা নাই তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000কৈ টকা, আৰু কিছুমানৰ একাউণ্টত সোমাব 6,000কৈ টকা। চ' লাখ লাখ কৃষকে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু প্ৰথমতে আপোনালোকে এটা সম্পূৰ্ণকৈ লিষ্ট চেক কৰক, কিন্তু 19 জুনত চৰকাৰে নতুন তালিকা প্ৰকাশ পাইছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাত। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।